শিৱসাগৰ নগৰৰ পৰা পশ্চিম দিশে 12 কিলোমিটাৰমান দূৰৈত গৌৰীসাগৰ নামৰ এটা ডাঙৰ পুখুৰীৰ পাৰত তিনিটা দৌল আছে। গৌৰীসাগৰ পুখুৰীৰ উত্তৰ পাৰত অৱস্থিত এই তিনিটা দৌলৰ পূব দিশৰটো দেৱীদৌল, মাজৰটো শিৱদৌল আৰু পশ্চিম দিশৰটো বিষ্ণুদৌল। এই দৌল তিনিটা স্বৰ্গদেউ শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীয়ে নিৰ্মাণ কৰাইছিল। এই গৌৰীসাগৰ পুখুৰীটোৰ পাৰৰে সৈতে মাটিকালি প্ৰায় 119 হেক্টৰ। গৌৰী অৰ্থাৎ দুৰ্গাৰ নামত এই পুখুৰীটো উৎসৰ্গা কৰাৰ বাবে পুখুৰীটোৰ নাম গৌৰীসাগৰ হয়। গৌৰীসাগৰ পুখুৰীৰ উত্তৰ পাৰে সজোৱা এই দৌলকেইটাৰ ভিতৰত মাজৰ শিৱদৌলটোৱে আটাইতকৈ ওখ আৰু ডাঙৰ। বাকী দুটা দৌল প্ৰায় সমান ওখ। স্বৰ্গদেউ শিৱসিংহই ৰাজপাটত উঠাৰ পিছতেই শাক্ত ধৰ্মত শৰণ লৈ প্ৰতিবাদ ধৰ্ম কৰ্ম কৰি দিন কটাবলৈ ধৰে। বৰৰজা ফুলেশ্বৰী আচলতে আছিল চীনাতলীয়া নটৰ জীয়ৰী। তেওঁ এগৰাকী নটী আছিল আৰু আচল নাম আছিল ফুলমতী। তেওঁৰ ৰূপত মুগ্ধ হৈ স্বৰ্গদেউ শিৱসিংহই বিয়া কৰাই বৰকুঁৱৰী পাতে। গৌৰীসাগৰ শিৱদৌল আৰু বিষ্ণুদৌল দুয়োটা সম্পূৰ্ণৰূপে ইটাৰে সজা। দেৱীদৌলটো কিছু অংশ ইটা আৰু আন অংশ শিলেৰে সজোৱা। গৌৰীসাগৰৰ পুখুৰীটো আৰু দৌলকেইটাৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা ভিডিঅ'ৰ নতুন আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।